নমস্কাৰ, মই মেহেৰুল। আপোনালোক সকলোকে অসম টিউবলৈ স্বাগতম জনাইছো। আজি আমি কথা পাতিম এজন এনে মহান ব্যক্তিৰ বিষয়ে যাৰ নাম শুনিলেই অসমৰ সংস্কৃতিৰ গৌৰৱ জাগি উঠে। তেওঁ হ'ল আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। তেওঁৰ জীৱন আছিল এখন মুক্ত বিশ্ববিদ্যালয়, য'ত সংগীত, সাহিত্য, নৃত্য, চিত্ৰকলা, নাটক, চলচ্চিত্ৰ আৰু ৰাজনীতিৰ মিশ্ৰণ। এইবোৰে তেওঁক অসমৰ এজন জীৱন্ত কিংবদন্তি কৰি তুলিছিল। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে এটা অনুৰোধ, চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰী তাৰিখে ঢাকাত, যিটো তেতিয়া বেংগল প্ৰেচিডেন্সিৰ অংশ আছিল, বৰ্তমান বাংলাদেশ। তেওঁৰ দেউতাক ৰায়বাহাদুৰ গোপাল চন্দ্ৰ ৰাভা আছিল ইংৰাজৰ অধীনত এজন পুলিচ বিষয়া আৰু মাক আছিল গেথি মেছ। দেউতাকৰ জন্ম এটা বড়ো পৰিয়ালত হৈছিল যদিও তেওঁৰ লালন পালন হৈছিল এটা ৰাভা পৰিয়ালত। ৰাভা পৰিয়ালে তেওঁক দত্তক লৈছিল আৰু পিছত তেওঁ ৰাভা উপাধি গ্ৰহণ কৰিছিল। তেওঁৰ শিক্ষা আৰম্ভ হৈছিল তেজপুৰৰ চৰকাৰী হাইস্কুলত। পিছত কলিকতাৰ ছেইণ্ট পলছ কেথেড্ৰেল মিছন কলেজৰ পৰা 1928 চনত ISC পাছ কৰে আৰু ৰিপন কলেজত BSc পঢ়িবলৈ লয়। কিন্তু 1931 চনত স্বাধীনতা আন্দোলনৰ বাবে পুলিচৰ হাৰাশাস্তিৰ ফলত তেওঁৰ পঢ়া শুনা অসম্পূৰ্ণ হৈ ৰয়। তেওঁ কোচবিহাৰৰ ভিক্টোৰিয়া কলেজ আৰু ৰংপুৰৰ কাৰ্মিচেল কলেজতো পঢ়িছিল। মানে তেওঁ জ্ঞানৰ পিয়াসী আছিল, কিন্তু দেশৰ স্বাধীনতাৰ সপোন তেওঁৰ বাবে বেছি ডাঙৰ আছিল। তেওঁৰ পাৰিবাৰিক জীৱনো জটিল আছিল। 1937 চনত তেওঁ প্ৰিয়বালা দত্তৰ সৈতে বিবাহ কৰিছিল, কিন্তু বিয়াৰ 28 দিন পিছতে প্ৰিয়বালা দত্তৰ মৃত্যু হৈছিল। 1950 চনত কনকলতা মেধিৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। তেওঁলোকৰ দুজন পুত্ৰ সন্তানৰ জন্ম হৈছিল, পৃথ্বীৰাজ আৰু হেমৰাজ। 1962 চনত কনকলতাৰ মৃত্যুৰ পিছত তেওঁ মোহিনীবালা বসুমতাৰীৰ সৈতে বিবাহ কৰে, যাৰ সৈতে এজন পুত্ৰ মাণ্ডেলা ৰাভা আৰু এগৰাকী কন্যা সন্তানৰ জন্ম হৈছিল, যি জন্মৰ সময়তে মৃত্যুবৰণ কৰে। তেওঁৰ আৰু এগৰাকী সংগী আছিল নিৰুপমা দেৱী। এতিয়া কথা পাতোঁ তেওঁৰ সংগীতৰ বিষয়ে। বিষ্ণুপ্ৰসাদ ৰাভাই 137টা গীত ৰচনা কৰিছিল, যাক আমি ৰাভা সংগীত বুলি জানো। মোৰ কবিতাৰ ছন্দ লাগি পৰজনমৰ শুভ লগনত, লগন উকলি গ'ল নাশৰ ফুলে নোখোৱাই, মোৰ শেষ গান। এই গানবোৰ শুনিলে আজিও আমাৰ হৃদয় জোৰাই। তেওঁৰ গানবোৰত আছিল বিপ্লৱৰ সুৰ, স্বাধীনতাৰ সপোন আৰু অসমীয়া সংস্কৃতিৰ গভীৰতা। জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটক কাৰেঙৰ লিগিৰিত তেওঁ মোৰ জীৱনৰে সখা কৃষ্ণ গানটো গাইছিল, যিটো এতিয়াও অসমীয়া সংগীতৰ এটা মণিস্বৰূপ। কিশোৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠলৈকে তেওঁৰ গানবোৰ এতিয়াও গুণগুণাই থাকে। সংগীতৰ উপৰিও তেওঁ আছিল এজন প্ৰতিভাশালী সাহিত্যিক। তেওঁৰ ৰচনাৰ ভিতৰত সোণপাহি, মিচিং কনেং, জীৱন লালসা আৰু গেংনি ৰেংনিৰ দৰে নাটক আছে। তেওঁৰ গল্পবোৰ যেনে মামীৰ হাৰ, 20 বছৰ জেইল আৰু বড়ো ভাষাত ফুংকা অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছিল। তেওঁৰ প্ৰবন্ধবোৰ যেনে অসমীয়া কৃষ্টিৰ চমু আভাস, অতীত অসম আৰু ৰাভা জাতিৰ ইতিবৃত্তি, এইবোৰে স্থানীয় সম্প্ৰদায়ৰ প্ৰতি গভীৰ সম্পৰ্ক দেখুৱায়। তেওঁৰ কলমত আছিল বঞ্চিত শ্ৰেণীৰ বাবে এটা জোৰদাৰ কণ্ঠ। 1928 চনত তেওঁ আন্না পাভলোভাৰ পৰা প্ৰেৰণা লৈ বৰপেটাত সত্ৰীয় নৃত্য শিকিছিল। 1931 চনত তেজপুৰৰ বাণ ৰংগমঞ্চত তেওঁ মণিপুৰী নৃত্য পৰিৱেশন কৰিছিল। 1939 চনত কাশী হিন্দু বিশ্ববিদ্যালয়ত তেওঁৰ তাণ্ডৱ নৃত্য প্ৰদৰ্শনীয়ে সকলোকে মুগ্ধ কৰিছিল আৰু তাতেই ডাক্তৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁক কলাগুৰু উপাধি দিছিল। তেওঁ জয়মতী আৰু মনুমতীৰ দৰে ছবিত নৃত্য পৰিচালনা কৰিছিল। হৰিশ্চন্দ্ৰ নাটকত ৰাজকুমাৰৰ ভূমিকাৰে তেওঁ 8 বছৰ বয়সৰ পৰা অভিনয় কৰা আৰম্ভ কৰিছিল।
তেজপুৰৰ বান ৰংগমঞ্চত তেওঁ নিয়মিতভাৱে অংশগ্ৰহণ কৰিছে। চলচ্চিত্ৰতো তেওঁৰ অৱদান কম নহয়। তেওঁ এৰা বাটৰ সুৰ, প্ৰতিধ্বনি আৰু চিৰাজত অভিনয় কৰিছিল। জয়মতীত তেওঁ নৃত্য পৰিচালক আছিল আৰু কাৰেঙৰ লিগিৰিত সংগীত পৰিচালক হিচাপে তেওঁ ফণী শৰ্মাৰ সৈতে চিৰাজ সহ পৰিচালনা কৰিছিল। 1931 চনত তেওঁ কলিকতাত এগ্ৰ পিকচাৰ্ছ কৰ্পোৰেশ্যন প্ৰতিষ্ঠা কৰিছিল, যদিও কোনো ছবি প্ৰযোজনা হোৱা নাছিল। চিত্ৰকলাতো তেওঁ দক্ষ আছিল। তেওঁ শ্ৰীমন্ত শংকৰদেৱৰ কাল্পনিক প্ৰতিকৃতি, নটৰাজ, শকুন্তলা আৰু চিত্ৰলেখাৰ দৰে চিত্ৰ অংকন কৰিছিল। তেওঁৰ কামসমূহ তেওঁৰ তেজপুৰৰ ঘৰত সংৰক্ষিত। তেওঁ বাঁহী আৰু অমৰ প্ৰতিধ্বনিৰ বাবেও চিত্ৰ অংকন কৰিছিল। ৰাভাৰ ৰাজনৈতিক যাত্ৰা তেওঁৰ ছাত্ৰ জীৱনৰ পৰাই আৰম্ভ হৈছিল। ভাৰতীয় স্বাধীনতা আন্দোলনত যোগদান কৰি 1945 চনত তেওঁ বিপ্লৱী কমিউনিষ্ট দলত যোগদান কৰে আৰু 1955 চনত কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়াৰ সদস্য হয়। তেওঁ কেইবাবাৰো কাৰাবাস খাটিবলগীয়া হৈছিল। তেওঁ 1948-1952 চনত লুকাই থাকিবলগীয়া হৈছিল। 1952 চনত কোকৰাঝাৰত এবছৰৰ বাবে গ্ৰেপ্তাৰ হৈছিল আৰু 1962 চনত ভাৰত-চীন যুদ্ধৰ সময়ত তেওঁ 7 মাহ কাৰাবাস খাটিবলগীয়া হৈছিল। তেওঁ 1957 চনৰ নিৰ্বাচনত বৰপেটাৰ পৰা CPIৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল, য'ত হাৰিছিল। 1967 চনত তেজপুৰৰ পৰা স্বাধীন প্ৰাৰ্থী হিচাপে জয়ী হৈছিল আৰু 1968 চনত কোকৰাঝাৰৰ পৰা লোকসভাৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল আৰু ইয়াতো হাৰিছিল। তেওঁৰ ৰাজনৈতিক কাৰ্যকলাপ মাৰ্ক্সবাদ লেনিনবাদৰ ভিত্তিত আছিল, যিয়ে বঞ্চিত কৃষক আৰু শ্ৰমিকৰ বাবে সংগ্ৰামৰ পোষকতা কৰিছে। 1947 চনৰ 15 আগষ্টত তেওঁৰ "ये आजादी झूठा है, सिर्फ चामड़ा का बदल" শ্লোগানে স্বাধীনতাৰ সমালোচনা কৰিছিল। ৰাভাৰ উত্তৰাধিকাৰ তেজপুৰ স্থিত বিষ্ণু ৰাভা স্মৃতি উদ্যানৰ জৰিয়তে স্মৰণ কৰা হয়, যিটো ব্ৰহ্মপুত্ৰ নদীৰ কাষত অৱস্থিত আৰু অসম চৰকাৰে ৰক্ষণাবেক্ষণ কৰে। এই উদ্যানত তেওঁৰ দাস্তান আৰু তেওঁৰ কৰ্মৰ ভাস্কৰ্য আছে, যিটো তেওঁৰ পুত্ৰ হেমৰাজ ৰাভাই আৰম্ভ কৰিছিল। ভাৰত চৰকাৰে 2009 চনৰ 31 জানুৱাৰীত তেওঁৰ সন্মানত এটা বিশেষ ডাক টিকট প্ৰচলন কৰিছিল। তেওঁৰ মৃত্যুদিন 20 জুনক অসমত বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰা হয়। অসম চৰকাৰে সাংস্কৃতিক অৱদানৰ বাবে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা বঁটা প্ৰৱৰ্তন কৰিছে। বন্ধুসকল, এই আছিল কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱনৰ কাহিনী। ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাওক। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। জয় আই অসম।